আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই দৰং ওদালগুৰি সমষ্টিৰ খেক নিৰ্বাচনী প্ৰচাৰ আজি মাজবাটত কৰিলে আৰু এই খেক নিৰ্বাচনী প্ৰচাৰত আমি যি উৎসাহ ৰাইজৰ দেখিবলৈ পালোঁ এতিয়া নিশ্চিত হৈ গ'ল দৰং ওদালগুৰি সমষ্টিত প্ৰায় 4 লাখতকৈ বেছি ভোট লৈ দিলীপ শইকীয়া ডাঙৰীয়া জয় হ'বলৈ গৈ আছে আৰু বিভিন্ন জনগোষ্ঠীৰ ৰাইজ বিভিন্ন শ্ৰেণীৰ ৰাইজ ইমান ফূৰ্তি ইমান এটা উৎসাহেৰে ওলাই আহিছে প্ৰত্যেকটো সভাত মই দেখিবলৈ পাইছোঁ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যোৱা 3টা বছৰত যি নেতৃত্ব দিলে অসমৰ বিভিন্ন জাতি জনগোষ্ঠী ধৰ্মৰ ৰাইজক সাঙৰি পেলাই যিবিলাক আঁচনিবিলাক বনাইছে ইয়াত সবে আপ্লুত হৈছে কোনোদিন কল্পনাই কৰা নাছিলে যে তেনেকুৱা অৰুণোদয় পাব গাঁৱে গাঁৱে পানী পাব লাখ লাখ মানুহে ৰেচন কাৰ্ড পাব লাখ লাখ মানুহৰ ঘৰ নিৰ্মাণ হ'ব আসাম মালাৰ নিচিনা ডাঙৰ ডাঙৰ ৰাস্তা হ'ব ষ্টেডিয়াম হ'ব আৰু অসমত ইমান কম সময়ৰ ভিতৰতে এনেকা স্থায়ী শান্তি আহিব এই কথাবিলাক কল্পনাই কৰিব পৰা নাছিলে গতিকে আজি বিটিআৰবাসী ৰাইজে আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ওচৰত আমাৰ কৃতজ্ঞতা আমি দিব বিচাৰোঁ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওচৰত আমাৰ কৃতজ্ঞতা দিব বিচাৰোঁ আৰু এতিয়া আমাৰ সকলোৰে এটাই দায়িত্ব যে দিলীপ শইকীয়া ডাঙৰীয়াক বিপুল ভোটত বিজয় কৰি প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আমি দি পঠাম যাতে এই অঞ্চলৰ উন্নয়নটো ক্ষিপ্ৰতাৰে লৈ যায় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যোৱা 2টা বছৰত আমাৰ অঞ্চলৰ ৰাইজক যেনেকৈ মৰম দিছে অনাগত দিনত ইয়াতকৈ বেছি মৰম দিব ইয়াৰ কাৰণে আমি দিলীপ শইকীয়া ডাঙৰীয়াক সকলো আজি বিজয় কৰাৰ কাৰণে উৎসাহ উল্লাহেৰে ওলাই আহিছে চাওক মই আগতে কৈছোঁ আজিও ক'ম BPFৰ নাঙলৰ ছবিত ইলেকশ্যন খেলিবলৈ এই নিৰ্বাচনৰ পিছত আৰু মানুহ বিচাৰি নাপাব